ৰুহি তুমি ইমান স্পীডত কাৰ ড্ৰাইভ কৰি আহিছা মই তোমাক কিমান বাৰ ফোন কৰিছো ফোনটোও ৰিচিভ কৰা নাই আৰে কি হৈছে তোমাৰ ইয়াতো আহি মোক ইগনোৰ কৰি আছা কি হৈছে কোৱা একো হোৱা নাই আদি কিবা হোৱা হলে মই নিশ্চয় তোমাক কলো হয় নাই নাই ৰুহি তুমি মোৰ পৰা কিবা লুকুৱাইছা তুমি মোক কিবা কথাত বেয়া পাইছা তুমি মোক এইদৰে ইগনোৰ কৰিছা যে মই তোমাৰ ওচৰত কিবা ডাঙৰ অপৰাধ কৰিলো আৰে মই কি কৰিলো ৰুহি তুমি আৰু মইতো বেষ্ট ফ্ৰেণ্ড ন তুমি মোৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰা এতিয়া এই কথাটো কিয় শ্বেয়াৰ কৰা নাই তুমি মোক এইদৰে ইগনোৰ কৰিছা যেতিয়া মোকে কিবা কথাত বেয়া পাইছা কি কথাত বেয়া পাইছা স্পষ্টকৈ কৈ দিয়া আৰে তেতিয়াতো মই মোৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম আৰু যদি মই কিবা ভুল কৰিছো সেইটোৰ সংশোধন কৰিব পাৰিম নাই আদিত্য তুমি একো ভুল কৰা নাই ভুল মোৰ আছিল তোমাৰ তোমাৰ কি ভুল মইতো তোমাৰ একো ভুল দেখা নাই তেন্তে তুমি কি ভুল দেখিছা তুমি নিজৰ ভুল কিয় দেখিছা নহয় আদিত্য কথাটো হৈছে মই তোমাক ইগনোৰ কৰাটোৱে মোৰ ভুল আৰু কি এই আদিত্য কৈ আছা আদিত্য বুলি নকবা আগতে যিদৰে তুমি শ্বৰ্টকৈ মোক আদি বুলি মাতা এতিয়াও সেইদৰে মতাটোৱে মই বিচাৰো ৰুহি তুমি যদি কিবা প্ৰব্লেমত পৰি আছা মোৰ লগত শ্বেয়াৰ কৰা আৰে মই তোমাৰ প্ৰব্লেমবোৰ ছল্ভ কৰিম এতিয়া বহুত দেৰি হৈ গল এতিয়া তুমি মোৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব নোৱাৰা দেৰি হৈ গল একোতো দেৰি হোৱা নাই কোৱা ৰুহি এতিয়া আমি আমাৰ পাৰ্সোনেল প্ৰব্লেমবোৰৰ বিষয়ে পাতি থাকিলে ইয়াত আমি যিটো কামত আহিছো সেইবোৰ থাকি যাব তুমি পাহৰি গৈছা নেকি চহৰৰ পৰা তুমি আৰু মই আমি দুজন ডাক্তৰ আহিছো ইয়াত চোৱা চিতা কৰিবলৈ আমি যদি হেনেকৈ ইজনে সিজনে নিজৰ প্ৰব্লেমবোৰৰ কথা পাতি থাকো গাঁৱৰ মানুহবোৰৰ চিকিৎসা কোনে কৰিব বলা আমি আমাৰ কামত লাগি যাওঁ ৰুহি আমি আমাৰ কাম নিশ্চয় কৰিম কিন্তু মই প্ৰথমতে তোমাৰ প্ৰব্লেমটো ছল্ভ কৰি ৰব বিচাৰিছো এইটো সঁচা যে ইয়াত মই সোনকালে তোমাৰ প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰো কিন্তু জানিব বিচাৰিছো মোৰ বেষ্ট ফ্ৰেণ্ডজনী মোৰ বেষ্টিজনী কিহৰ বাবে এনেকৈ ইমান টেনচনত আছে আজি তুমি মোৰ চকুত হৈ কথা কবলৈও সাহস কৰা নাই তুমি মোৰ চকুলৈও চোৱা নাই এনেকৈ হলে আমাৰ মাজত আৰু দূৰত্ব বাঢ়িব আৰু এদিন মই তোমাৰ পৰা আঁতৰি যাব লাগিব তুমি মোৰ পৰা কিন্তু মই মোৰ লাইফত মোৰ বেষ্টিজনীক আঁতৰাই ৰাখিব বিচৰা নাই আদি আমি আমাৰ কামত লাগো বলা এইবোৰ পিছত পাতিম ৰুহি শুনাচোন ৰুহি সঁচাকৈ মোৰ লগতে কিবা এটা প্ৰব্লেম হৈছে তাই মোক এইদৰে ইগনোৰ কৰিছে মোৰ চকুলৈও চোৱা নাই আজি নিশ্চয় তাই কিবা কথাত মোক বেয়া পাইছে কিন্তু কি কথাত মোক বেয়া পালে মইতো তাইৰ ওচৰত একো কোৱা নাছিলো মই তাইক একো হাৰ্ট কৰা নাছিলো তেন্তে তাই মোক কি কথাত বেয়া পালে কুহিক মই কব লাগিব কুহি ইমান জলদি আহিলা যে তুমি সাইনখিনি কমপ্লিট কৰিলা নেকি ইমান সোনকালে ইমানখিনি সাইন কমপ্লিট কৰিব পাৰিলানে কুহি সাইনখিনি সম্পূৰ্ণ হ'লনে কুহি নুকোৱা কিয় কুহি ইয়েছ মামা কোৱা মই তোমাক অথদিৰ পৰা কিবা এটা সুধি আছো তুমি মোৰ কথাটো শুনাই পোৱা নাই কিয়া মোৰ মতে তুমি কিবা এটা টেনচনত আছা কিবা এটা চিন্তা কৰি আছা কি হৈছে কোৱা নাই একো হোৱা নাই কোৱাচোন নাজানো মোৰ দুইজনী ছোৱালীৰ কি হৈছে কালিলৈকেতো ৰুহি আছিল কিন্তু আজি আকৌ তুমিও ষ্টাৰ্ট হলা তোমালোকৰ কিবা টেনচন হৈছে যদি তোমালোকৰ মামাৰ লগত শ্বেয়াৰ নকৰা কিয় আগৰ পৰাচোন তোমালোকে মোৰ লগত প্ৰব্লেমবোৰ শ্বেয়াৰ কৰি আহিছা এতিয়া হঠাতে কি হৈছে তোমালোকে মোক কিয় আঁতৰ কৰি পেলাইছা পাহৰি গৈছা কিয় যে মই তোমালোকৰ মা আৰু তোমালোক ইমানো ডাঙৰ হোৱা নাই যে তোমালোকে নিজৰ প্ৰব্লেমবোৰ মাক নোকোৱাকৈ নিজে নিজে সকলোবোৰ ছল্ভ কৰিবা কি হ'ল তোমালোক ইমান টেনচনত আছা হৈছে কি পাপাৰ লগততো মই কথা পাতিছিলো পাপাৰ পৰা পাবলগীয়া একো টেনচনো নাই তেখেতো ঠিকে আছে আজিকালিতে ইয়ালৈ অহাৰ কথা কৈছে তোমালোকৰ পিছে হৈছে কি মামা তুমি এনে চিন্তা কৰিছা আমাৰ একো হোৱা নাইকিয়া মোৰো একো হোৱা নাইকিয়া ৰুহি বাৰু একো হোৱা নাইকিয়া মই বেলেগ এটা কথাহে ভাবি আছিলো কি কথা ভাবি আছিলা সেইটো কোৱা বিয়াৰ কথা মই চোন কৈছোৱে যে আদিত্যৰ মাকহে আহি আছে দেউতাক আমাৰ ঘৰলৈ অহা নাই আদিত্যৰ মাক দেউতাক একেলগে এখন ঘৰলৈ আহক তোমাৰ পাপাও আহক আমি সকলোবোৰ গৈ বিয়াৰ দিন ফিক্স কৰিম কিন্তু এতিয়াই মই তোমাৰ বিয়াৰ কথা ভবা নাছিলো মই ভাবিছিলো তোমালোকৰ ৰিং চেৰিমনি হৈ থাক বিয়াক অলপ দিন পিছত এবছৰ দুবছৰ পিছত হওক কিন্তু আদিত্যৰ মাকে বিয়া এই বছৰতে অতি সোনকালে পাতিব বিচাৰিছে নাজানো তেখেতে কিয় এইখিনি কৰিব বিচাৰিছে কিন্তু এতিয়া দেখিছো তুমিও বিয়াৰ কথা সোনকালে ভাবিছা হবলা নো মম
মই বিয়াৰ কথা সোনকালে ভবা নাই, বৰঞ্চ মই ভাবিছো এই বিয়াখন নহওক। কুহি মামা, নহয় মানে এতিয়াই হোৱাটো ভবা নাই ময়ো। তোমাৰ মতে ময়ো বিয়া বহুত দিন পিছত হোৱাটো বিচাৰিছো, আৰু ৰিং চেৰিমনি এইবোৰতো কি হয়, বুজাবুজিবোৰ থাকিলেই হ'ল। তাৰ মানে মই ঠিকেই বুজিছো, আদিত্য আৰু তোমাৰ মাজত কাজিয়া হৈছে, তোমালোকৰ মাজত ভুল বুজাবুজি হৈছে, নহয়নে বাৰু? মামা, এনেকুৱা একো কথা নহয়। আচলতে মই আদিক এই কথা কম যে আমাৰ বিয়াখন তাইৰ মাকে জলদি কৰিব বিচাৰিলেই নহয়। চোৱা কুহি, তুমি নিজেই পচন্দ কৰিছা আদিক, আৰু আদিয়ে তোমাক। আনফালে আদিৰ মাকেও বিচাৰিছে তোমালোকৰ বিয়া হোৱাটো। কিন্তু মই সেইদৰে নাভাবো। মই এইটো ভাবো, তোমালোকৰ মাজত যদি বুজাবুজি আছে, তোমালোকে যদি বিচাৰা যে গোটেই জীৱনটো আমি ইজনে সিজনৰ লগত থাকো, আৰু তোমালোকে যদি ভাবা যে তোমালোক ইজন সিজনৰ লগত সুখী থাকিবা, তেতিয়াহে মই এই বিয়াৰ বাবে মান্তি হ'ম। আচলতে কি জানা, সেনেকৈ ভাবিও, সেনেকৈ যদি একেলগে সুখত থাকিম বুলি সপোন ৰচিও পিছত বহুত সমস্যা আহি পৰে। তুমি মোৰ আৰু তোমাৰ পাপাৰ সংসাৰখনৰ কথাটো সকলোবোৰ জানিছা। ভাবাচোন, কিমান ভুল বুজাবুজিৰ বাবে আমাৰ সংসাৰখনত আমি আঁতৰি আঁতৰি থাকিব লগা হ'ল। মই বিচাৰো সেই ভুল বুজাবুজিবোৰ তোমালোকৰ সংসাৰত নহওক, তোমাৰ আৰু আদিৰ লগত নহওক, বা আমাৰ ৰুহি আৰু হ'বলগীয়া তাইৰ স্বামীৰ মাজত নহওক। তোমালোক সকলোৰে মাজত বুজাবুজি থাকক। সঁচা ভালপোৱাই জীৱন সজাম বুলি দুজন প্ৰেমিক প্ৰেমিকা নাইবা পতি পত্নীয়ে ভাবিলেও নহ'ব। ঘৰখনকে আদি কৰি আশে পাশে থকা সকলোবোৰ মানুহৰ তোমালোকৰ সম্পৰ্কটোত সুদৃষ্টি থাকিব লাগিব। নহ'লে আমাৰ সংসাৰখনৰ দৰে আঁতৰি আঁতৰি গোটেই জীৱন ইজনে সিজনক সঁচা ভাল পায়ে থাকিব লাগিব। মামা, তুমি মোক এটা কথা কোৱাচোন, তুমি আঁতৰি পাপাৰ পৰা থাকিলা, তথাপিতো পাপাক আজিও ভাল পাই থাকিলা। আনফালে পাপায়ো তোমাৰ পৰা আঁতৰি থাকিল, তথাপিতো পাপাই তোমাকেই ভাল পাই থাকিল। সেনেকুৱা কিয় হয়? সেয়া সঁচা ভাল পোৱা বাবে ন? সেয়াই হৈছে সঁচা ভাল পোৱা। কাৰণ আঁতৰত আছো যদিও, ভুল ইজনে সিজনক বুজিছো যদিও, মনটোৱে কোৱা নাই যে তেওঁ তোমাৰ ভাল পোৱাৰ যোগ্য নহয়, বা তুমি তেওঁক ভাল পোৱাৰ যোগ্য নহয়। সেয়ে মই সদায় ৰাহুলক ভাল পাই আহিলো, এইটো ভাবি যে ৰাহুলক মই সঁচা ভাল পাইছিলো, বা ৰাহুলেই মোৰ স্বামী আৰু প্ৰেমিক। আনফালে ৰাহুলেও সেইটোৱে ভাবিলে যে পাপৰিক মই ভাল পাইছিলো, পাপৰিয়ে মোৰ বাবে সকলোবোৰ। মই পাপৰিৰ বাহিৰে বেলেগ কাকো একচেপ্ট কৰিব নোৱাৰো। আৰু যেতিয়া ৰাহুলক মোৰ ওচৰলৈ আহিবলৈ সকলোৱে কৈছিল, তেতিয়া ৰাহুলে মোৰ কথা চিন্তা কৰিলে, ভাবিলে মই যদি এতিয়া পাপৰিৰ জীৱনলৈ গুচি যাওঁ, পাপৰিটো বেলেগৰ লগত সুখী, তাইতো কেতিয়াও মোক লগ পোৱাৰ পিছত সেই মানুহজনৰ লগত পুনৰ সুখী হ'ব নোৱাৰিব, তাহাঁতৰ সংসাৰ ভাগিব, পাপৰিয়ে পুনৰ কষ্ট পাব। সেইবোৰ ভাবিয়ে তোমাৰ পাপা আমাৰ ওচৰলৈ নাহিলে। তেওঁ এইটো ভুল বুজিলে যে মই কাৰোবাৰ লগত বিয়া হ'লো, আৰু মই এইটো ভুল বুজিলো যে তেওঁ নিজৰ মনেৰে নিজে ভাল পাই নিহাৰিকাক বিয়া পাতিলে। সেই ভুল বুজাবুজিবোৰ আমাৰ সংসাৰত আছিল, কিন্তু ভুল বুজাবুজিবোৰেও আমাৰ মনৰ সঁচা ভালপোৱাবোৰ আঁতৰাব নোৱাৰিলে কুহি। তেনেকুৱা ট্ৰু লাভ জানো মোৰ আৰু আদিৰ মাজত আছে? সেইটো তুমি জানিবা আৰু তোমাৰ আদিয়ে জানিব। সেইটো আমি কেনেকৈ কম কুহি? বাহিৰৰ পৰা দেখাবোৰ সঁচা নহয়, অনুভৱবোৰ সঁচা। তুমি আদিক লৈ কেনেকুৱা অনুভৱ কৰা, আদিয়ে তোমাক লৈ, সেইটোহে মেটাৰ কৰে। মামা, যদি আদিৰ পৰা মই আঁতৰি আহোঁ, যদি মোৰ পৰা আদি আঁতৰি যায়, আমি যদি বেলেগ বেলেগকৈ সংসাৰ পাতো, আমি ইজনে সিজন বেলেগৰ লগত সুখী হ'ব পাৰিমনে? আমি ইজনে সিজনক পাহৰি বেলেগৰ লগত সংসাৰ পাতিব? কুহি, তুমি এনেকুৱাবোৰ কথা কিয় কৈ আছা? কি হ'ল, তোমালোকৰ ভালপোৱাৰ মাজত সেইখিনি বিশ্বাসো নাই নেকি ইজন সিজনৰ প্ৰতি? এতিয়া বেলেগ হোৱাৰ কথা কৈছা যে? তাৰ মানে তোমালোকৰ প্ৰেম গভীৰ নহয়। তোমাৰ মুখত যেতিয়া এনেকুৱা শব্দ আহিলে, তুমি যেতিয়া এনেকৈ ভাবিবলৈ ল'লা, তুমি ট্ৰুলি ভালেই নোপোৱা আদিত্যক। আদিত্যৰ কথা মই নাজানো, কিন্তু মোৰ এইটো অনুভৱ হৈছে যে তুমি আদিত্যক যেতিয়া বেলেগৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছা, তেন্তে তুমি আদিত্যক সঁচা ভাল নোপোৱা। য়েছ মামা, সেইটোৱেই। মই আদিত্যক সঁচা ভাল নাপাওঁ। আদিত্যক মই এনেই ভাল পাওঁ। আদিত্যৰ লগত হোৱা ভালপোৱাখিনি হয়তো মোৰ সঁচা নহয়। সেয়ে মই পাৰিছো এনেকৈ ক'ব, আৰু সেয়ে মই এনেকৈ ভাবিব পাৰিছো। মামা,
বহুত হ'ল মোৰ ইমোশ্যনেল কথা, এতিয়া সেইবোৰ বাদ দিয়া। নোৱাৰো মই বাদ দিব। সেফালে আদিত্যৰ মাকে বিয়াৰ বাবে জোৰ কৰি আছে, আনফালে তোমাৰ মুখত এনেকুৱাবোৰ কথা। মই বাদ দিব নোৱাৰো কুহি। মোক স্পষ্টকৈ কোৱা, তোমাৰ আদিত্যৰ লগত বিয়াত বহিবলৈ মন আছে নে নাই? আদিত্যক তুমি এৰি দিব বিচাৰা নে তাক গোটেই জীৱন তোমাৰ লগত বিচাৰা? স্পষ্টকৈ কোৱা। মোৰ লাইফত তোমালোকৰ সুখবোৰ মেটাৰ কৰে, বেলেগৰ কথা নহয়। মামা, এই কথাৰ উত্তৰ মই তোমাক পিছত দিম। আৰু আদিত্যৰ মাক, সেই মানুহগৰাকীয়ে নাজানো কিয় মোকো অফিচত কালি লগ কৰিছে, গৈ বিয়াৰ কথা কৈছে। কিয় নাজানো, সেইটো টেনশ্যনটো মোৰ কালিৰ পৰা মাথাত সোমাই আছে। আদিত্যক ক'ব মানা কৰিছে বাবে মই আদিত্যক নাই কোৱা। কিন্তু মামা, তুমি জানানে, সেই মানুহগৰাকীয়ে কিবা নহয় কিবা এটা ষড়যন্ত্ৰ কৰিহে মোক বিয়া পাতিব বিচাৰিছে। কুহি? য়েছ মামা, মোৰতো তেনেকুৱা লাগিছে। মোৰ এনেকুৱা লাগিছে আদিত্যৰ মাকে মোৰ প্ৰপাৰ্টি বা আমাৰ প্ৰপাৰ্টিখিনিক লোভ কৰিছে। সেনেকুৱা ফকতীয়া কথা নাভাবিবা কুহি। আৰে তেওঁলোকৰ ওচৰত কি নাই? তেওঁলোকৰ নিজৰে ইমানখিনি আছে, আকৌ লোকৰ কিয় আশা কৰিব? কিছুমান মানুহক বহুত থাকিলেও নাতে। আৰু আগতে মই শুনিছিলো আদিত্যৰ মাকৰ বিজনেছত বহুত চখ আছিল, কিন্তু দেউতাকৰ বাবে বিজনেছত নামিব নোৱাৰিলে। এতিয়া কিজানি মোৰ দ্বাৰা মোৰখিনি লুটিব বিচাৰিছে। কুহি, সেনেকৈ যি টি মানুহৰ প্ৰতি সন্দেহৰ ভাৱ নানিবা। আৰু তেওঁতো তোমাৰ হ'বলগীয়া শাহু মা, আদিত্যৰ মাক। আদিত্যক ভাল পাওঁ মই মামা, আদিত্যৰ মাকক নহয়। আদিত্যৰ মাকক মোৰ একেবাৰে ভাল নালাগে। সেই ছোৱালী দুজনীৰ যে কথাবোৰ মই বুজিয়ে নোপোৱা হৈছো আজিকালি। আৰু ৰুহিলৈ ফোন কৰিছিলানে তুমি? মই বালৈ ফোনেই কৰা নাই। মই আদিলৈ ফোন কৰা নাই। মই কাৰোলৈ ফোন কৰা নাই। কিয়? অফিচত চাইনবোৰ কৰি থাকোঁতে চাগে দেৰি হৈ গ'ল। মই অফিচেই যোৱা নাই, অফিচত চাইনো কৰা নাই। কুহি, আৰে তোমাৰ কি হৈছে? তুমি নাজানা নেকি আমাৰ প্ৰডাক্টখিনি বেলেগ চহৰলৈ অলৰেডি গ'লেই? তুমি চাইনখিনি নকৰিলে তেখেতসকলৰ পে'মেণ্টবোৰ কেনেকৈ হ'ব এমপ্লয়ীবোৰৰ? কৰি আছা বাৰু? চৰি মম, মই এতিয়াই চাইন কৰোঁ আৰু ৰাতিলৈ পে'মেণ্ট সোমাই যাব। মই অফিচ যাওঁ। বাই মামা। মই একো বুজি পোৱা নাই, ৰুহি আৰু কুহিৰ কি হৈছে? সিহঁত ইমান ডাঙৰ হৈ গ'ল যে মোৰ পৰা তাহাঁতৰ প্ৰব্লেমবোৰ লুকুৱাব লৈছে। আগতেতো এনেকুৱা নাছিল। আজি এমাহমানৰ পৰা এনেকুৱা লাগিছে যেন ৰুহি আৰু কুহিয়ে মোৰ পৰা বহুত ডাঙৰ চিক্ৰেট ৰাখিছে। কিন্তু কি? কুহিকতো আগৰ পৰা এনেকুৱা লগা নাছিল, আজি লাগিছে যে কুহিয়েও মোৰ পৰা ডাঙৰ চিক্ৰেট ৰাখিছে। যদি কুহি সেই সম্পৰ্কটোত আগবাঢ়িব নোৱাৰে, যদি কুহিয়ে সেই সম্পৰ্কটোত বান্ধ খাব নিবিচাৰে, তেন্তে মই কেতিয়াও জোৰ নকৰোঁ তাইক বিয়াত বহিবলৈ। কালিলৈকে আদিত্যৰ লগত বিয়াত বহিবলৈ এক্সাইটেড হৈ থকা কুহিজনী আজি আকৌ এনেকুৱাবোৰ কথা। কুহিয়ে বাৰু ৰুহিৰ ডায়েৰীখন পঢ়িলে নেকি? তাই ৰুহিৰ ডায়েৰীখনত এনেকুৱা কিবা পালে নেকি যিটো পাই তাইৰ ভালপোৱাৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল, ভালপোৱাৰ প্ৰতি অনিচ্ছা হৈছে, যিদৰে ৰুহিৰ ভালপোৱাৰ প্ৰতি অনিচ্ছা হৈছে? নাই, মই মানা কৰাৰ পিছত কুহিয়ে কেতিয়াও সেই ডায়েৰীখন নপঢ়ে। তাই নাই পঢ়া। আপোনালোকক বহুত ধন্যবাদ। আপোনালোকতো গাঁৱলৈ আহিছিল, গাঁৱত শিবিৰ পাতিছিল, কিন্তু মোৰ মা আপোনালোকৰ ওচৰলৈ তালৈ যাব নোৱাৰে, বিচনাত পৰি থকা। আপোনালোকে আহি খবৰ ল'লেহি, মাৰ চোৱা চিতা কৰিলে। আচলতে খুৰী, আমি অকল তেখেতকে নহয়, গাঁৱত যিমানখিনি বয়োজ্যেষ্ঠ মানুহ বিচনাত পৰি থকা, যিখিনি যাব নোৱাৰে আমাৰ ওচৰত, তেওঁলোকক সকলোকে চোৱা চিতা কৰিছো। এইখন গাঁৱত তেনেকুৱা 4জন মানুহ পাইছো। তোমালোকৰ ভাল হ'ব, ভগৱানে তোমালোকৰ ভাল কৰিব। আগতেও এনেকুৱা আহিছিল ডাক্তৰ আমাৰ গাঁৱলৈ, কিন্তু কোনেও সেইবোৰ কৰা নাছিল। আৰু আপোনালোকৰ দৰে চিকিৎসা সেৱা আগবঢ়োৱাও নাছিল। আপোনালোকৰ দৰে আমাক ইমান খচি মাৰি চোৱাও নাছিল। হয়, আপোনালোক বহুত ভাল, অন্য সকলোবোৰ ডক্তৰতকৈ বহুত বেলেগ। খুৰী, আপুনি এবাৰ তুমি আৰু এবাৰ আপুনি বুলি মাতিছে আমাক। আপুনি আমাক তুমি বুলিয়ে মাতিব, ভাল লাগিব, নিজৰ নিজৰ লাগিব যদি আপুনি আমাক তই বুলিও মাতে। তেনেকৈ কিয় কৈছা? মই বাৰু কেনেকৈ তই বুলি মাতো? তই বুলি মাতিব নোৱাৰিলে
তুমি বুলি মাতিলেই হ'ব সেই আপুনি বুলি মাতিলে আমাক বহুত ডাঙৰ ডাঙৰ যেন নিজৰে ফিল হয় নহয় দেই তোমালোক ডাঙৰ সৰু ল'ৰা ছোৱালী ইমান কম বয়সতে ইমানখিনি কৰিব পাৰিছা সমাজ সেৱা আমাৰ গাঁৱত আহি কেনেকুৱা পাইছা নাজানো কিন্তু ডাক্তৰ হিচাপে তোমালোকক আমি চেলুট দিছো ইমান ভাল তোমালোক দুয়ো যদি একেলগ হৈ সেই সমাজৰ মানুহৰ চিকিৎসা সেৱা আগবঢ়োৱা তেন্তে তোমালোকক বহুত আশীৰ্বাদ হ'ব বহুত আশীৰ্বাদ হ'ব আমাৰো আপোনালোকৰ গাঁৱত আহি বহুত ভাল লাগিলে গাঁৱৰ পৰিৱেশ ফাৰ্ষ্ট টাইম মই দেখা পাইছো মই কি হয়তো আদিত্যয়ো এইবাৰে প্ৰথম গাঁৱৰ পৰিৱেশ দেখা পাইছে আমি বহুত ভাল পাইছো ইয়াত থাকি পৰা হলেতো থাকিয়ে গলোহেঁতেন কিন্তু আমি আজি যাবগৈয়ে লাগিব ৰুহিয়ে ঠিকেই কৈছে গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ মনোমোহা বৰ ভাল লাগিছে গাঁৱত আহি তোমালোক দুয়োজনকে একেলগে বৰ ধুনীয়া লাগিছে হয়তো তোমালোক দুয়োজনক ভগৱানে ইজনে সিজনক পাবৰ বাবে ইজনক সিজনৰ বাবেই বনাইছে হয়তো এই পৃথিৱীলৈ তোমালোক দুয়োজনক একেলগে পঠাইছে সেই কাৰণেই যে তোমালোকে এই পৃথিৱীত মিলন হওক তোমালোকৰ মিলন নিশ্চিত তোমালোকক দেখাতেই কয় যে তোমালোক হ'বলগীয়া পতি পত্নী তোমালোকে জানানে মই এটা মন্দিৰত সদায় ৰাতিপুৱা মোচাৰ কাম কৰো মন্দিৰ মোচাৰ কাম কৰো আৰু মই জানো যে কি হ'ব লাগে মোৰ মনটোৱে কৈ দিয়ে আৰু মোৰ মনটোৱে কৈছে যে তোমালোক এক হ'ব লাগে আৰু মোৰ মনটোৱে এইটোও কৈছে যে তোমালোকক ভগৱানে তোমালোক দুয়োকে একেলগে থাকিবলৈ পঠাইছে তোমালোকৰ মিলন নিশ্চিত তোমালোকৰ শুভ বিবাহ হ'ব আপুনি ভুল বুজিছে মই একো ভুল বুজা নাই তোমালোক দুয়োটাৰ যোৰাটো বৰ ধুনীয়া মিলিছে আৰু এই যোৰাটো পৃথিৱীত মিল হোৱা নাই এই যোৰাটো ভগৱানেই মিলাই পঠাইছে এই যোৰাটো এটা জনমৰ নহয় কেইবাটাও জনমৰ যোৰা আৰু কেইবাটাও জনম থাকিব আপুনি এইবোৰ কি কৈছে এনেকুৱা কথাবোৰ কিয় কৈ আছে আপুনি জনাটো উচিত যে মোৰ এওঁৰ লগত তেনেকুৱা সম্পৰ্ক একো নাই আৰু এওঁ মোৰ হ'বলগীয়া স্বামী নহয় বৰঞ্চ এওঁ মোৰ ভণ্টিৰ হ'বলগীয়া স্বামী নজনা নুবুজাকৈ যি টি কথা কৈ নিদিবচোন ক্ষমা কৰিবা কিন্তু মোৰ মনে যি কৈছে মোৰ পঞ্চ ইন্দ্ৰিয়ই যি কৈছে মই সেইটোকে কৈছো মোৰ এনেকুৱা লাগিছে তোমালোকক ভগৱানে এই পৃথিৱীত মিলন হ'বলৈ পঠাইছে তোমালোকৰ মিলন আগৰ পৰাই হৈ আছে জনম জনমৰ পৰা কিন্তু তোমালোক সিজনে সিজনৰ পৰিচয়বিহীন হৈ আছা আপোনাক বহুত সন্মান কৰিছো আপোনাৰ প্ৰতি থকা সন্মানখিনি থাকিবলৈ দিয়ক যি টি কথাবোৰ নক'ব প্লিজ আমি ইয়াত আপোনাৰ পৰা এইখিনি কথা শুনিবলৈ অহা নাই আপোনাক আকৌ এবাৰ কওঁ শুনি থওক যে আদিত্য মোৰ হ'বলগীয়া ভণ্টিৰ জোঁৱাই মোৰ ভণ্টিৰ লগত আদিত্যৰ বিয়া ফিক্স হৈ আছে কিন্তু সেই বিয়া নহয় সেই বিয়া কেতিয়াও নহয় মাজনী এইবোৰ কি কৈ আছে আপুনি আমি এইবোৰ বিলিভ নকৰো তোমালোক আধুনিক যুগৰ ল'ৰা ছোৱালী তোমালোক মেডিকেল পঢ়া অৰ্থাৎ বিজ্ঞান পঢ়া ল'ৰা ছোৱালী তোমালোকে এইবোৰ বিশ্বাস নকৰা কিন্তু যিটো সত্য সেইটো মই কৈছো এইটো তোমালোকে বিশ্বাস নকৰিলেও নহ'ব এইটো ওপৰৰ পৰা ভগৱানে পঠাইছে এয়া ভগৱানৰ খেল আৰু ভগৱানৰ খেল তেওঁ খেলিবই আমি মাথো ইয়াত অভিনয় কৰি আছো আমি একোটাহত অভিনেতা আৰু অভিনেত্ৰী মূল নাটকখন চলাই আছে ওপৰত থকা জনে প্ৰভুৱে আৰু প্ৰভুৱে তোমালোকক মিলন কৰাব তুমি যি কৈছা তোমাৰ ভণ্টিৰ লগত এখেতৰ বিয়া বুলি সেয়া কেতিয়াও নহয় সেয়া অসম্ভৱ কিবা নহয় কিবা প্ৰকাৰে হলেও সেই বিয়াখন ভাগিব
আৰু তুমি হবা তেওঁৰ পত্নী। আৰু তুমি মনত যাৰ প্ৰতি ভাল পোৱাৰ ভাৱ ৰাখিছা নহয় বোপা, সেইখিনি সঁচা ভাল পোৱা নহয়। সেয়া তোমাৰ সঁচা ভাল পোৱা হবই নোৱাৰে। নাজানো আপুনি কথাবোৰ কি কাৰণত এনেকৈ কৈ আছে, কিন্তু মই কুহিক সঁচা ভাল পাওঁ। আপুনি এইবোৰ যি টি কথা কৈ নাথাকিব। মই কৈছো নহয় আদিত্য, এই মানুহগৰাকীয়ে জোখতকৈ বেছি কথাই কবলৈ লৈছে। আমি ইয়াৰ পৰা যোৱাটোৱে উচিত হব। মই যি টি কথা কৈছো ন মাজনী, তেন্তে তুমি মোৰ শপত খাই নাইবা ভগৱানৰ শপত খাই মোৰ চকুলৈ চাই এটা কথা কোৱাচোন, যে তুমি আদিত্যৰ প্ৰতি মনত একো অনুভৱ নকৰা? তেওঁৰ প্ৰতি তোমাৰ মনত একো অনুভৱ নাই? একো অনুভূতি নাই? আপুনি এইবোৰ কি কৈছে? আৰু মই এইবোৰ কি জানিলো নহয়নে? কেনেকৈ জানিলো নহয়নে? হ'ব আপুনি এনে যি টি কথা নকব। আমাৰ যাব হৈছে, আমি যাওঁ। আৰু শুনক, কেতিয়াবা যদি এই গাঁৱলৈ আহিব লগা থাকে তেতিয়া নিশ্চয় আহিম, কিন্তু লগত মোৰ ভণ্টিক লৈ আনিম। আপুনি তেতিয়া জানিব যে মোৰ ভণ্টি আৰু আদিত্যহে সিজনৰ বাবে এই পৃথিৱীলৈ আহিছে। মোৰ আৰু আদিত্যৰ একো হবলগীয়া নাই। বেয়া নাপাব, কিন্তু কবলৈ বাধ্য। আপুনি মন্দিৰ মুচিয়েই ইমানবোৰ কথা জানে। আপুনি কিবা তন্ত্ৰ-মন্ত্ৰও কৰে নেকি? চোৱা চিতা কৰে নেকি? ভাবি লোৱা, তেনেকুৱাও কিবা কৰো। বাৰু, সেইবোৰ যেতিয়া তোমালোকে শুনিব বিচৰা নাই, মই তোমালোকক নকওঁ। এদিন যেতিয়া তোমালোকে ইজনে সিজনৰ প্ৰতি মনৰ পৰা অনুভৱবোৰ প্ৰকাশ কৰিবা, ইজন সিজনৰ লগত সুখী হবা, যেতিয়া ইজনক নেদেখিলে সিজন থাকিব নোৱাৰা হবা, ইজনক ওচৰত নাপালে সিজন থাকিব নোৱাৰা হবা, তেতিয়া বুজিবা। আৰু তেতিয়া কবা, গাঁৱৰ সেই মানুহগৰাকীয়ে সঁচায়ে কৈছিল। চৰি, আপুনি কোৱা ধৰণৰ একো হবলগীয়া নাই, একোৱেই নহয়। তুমি জানা যে মই কোৱাবোৰ সত্য, কিন্তু তুমি বিশ্বাস কৰিব লোৱা নাই। তুমি বিশ্বাসত লোৱা নাই। আমি যাওঁ নেকি আদি? বলা আমি যাওঁ। তুমি ঠিকেই কৈছা ৰুহি, আমি ইয়াৰ পৰা যোৱাটোৱে উচিত হব। বোপা, তুমি মনত এতিয়াও ৰুহিৰ প্ৰতি অনুভৱ আনিব পৰা নাই, কিন্তু তুমি জানানে, ৰুহিক তুমি যি ধৰণে গ্ৰহণ কৰিছা, যি ধৰণে বন্ধু বুলি ভাবি আহিছা, সেই বন্ধুত্বয়ে ৰুহিক আঁতৰ কৰিব বিচৰা নাই তোমাৰ কাষৰ পৰা। তুমি কোৱা, তুমি ৰুহিক আঁতৰ কৰিব পাৰিবানে তোমাৰ কাষৰ পৰা? নোৱাৰো, আৰু মই নিবিচাৰো ৰুহি মোৰ ওচৰৰ পৰা আঁতৰ হোৱা, কাৰণ ৰুহি মোৰ ভাল বান্ধৱী। মই ভবাবোৰ সকলোবোৰ সত্য। যোৱা, তোমালোক এতিয়া যাব পাৰা। মই কোৱাবোৰৰ বাবে মোক বেয়া পাই নাথাকিবা। আপোনাক আমি বেয়া নাপাওঁ, কিন্তু আপুনি আমাক বেয়া পাই নাথাকিব। আপুনি যি কৈছে সেইখিনি আমি একচেপ্ট কৰিব নোৱাৰো, কাৰণ এইখিনি একেবাৰে মিছা কৈছে আপুনি। আদিত্যই ঠিকেই কৈছে, আপুনি আমাক বেয়া নাপাব। আৰু আপুনি কথাবোৰ কিদৰে জানিছে, কি কৈছে, সেইবোৰ কেৱল আপুনি জানে। আমি সেইবোৰ নাজানো। কিন্তু এটা কথা, যদি ভগৱানে আমাক এই পৃথিৱীলৈ পঠালেহেঁতেন, তেন্তে মোৰ ভণ্টি আৰু আদিত্যৰ মাজত সঁচা ভাল পোৱা নহলেহেঁতেন। মই কৈছো নহয়, সেয়া কোনো সঁচা ভাল পোৱা নহয়। মুখেৰে কাৰোবাক ভাল পাওঁ বুলি কৈ দিলেই সেয়া সঁচা ভাল পোৱা নুবুজায় অ আইজনী। সময়ত বুজিবা সঁচা ভাল পোৱা কি। তোমাক হয়তো বুজাই কব নালাগে যে সঁচা ভাল পোৱা কি। ঠিকে আছে, আমি যাওঁ। আদি বলা। ঠিক আছে, আহিছো আমি। যোৱা।